নমস্কাৰ ছাৰ বাইদেউসকল, অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত যোৱাকালি এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, ইয়াত চাব অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। তাৰপিছত আছে ইয়াত গাঁও প্ৰধানসকলৰ বাবে পাৰিশ্ৰমিক। 1 নম্বৰত আছে গাঁও প্ৰধানসকল প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কৰ্মকৰ্তা আৰু স্থানীয় পৰ্যায়ৰ বিষয়সমূহ চোৱা চিতা কৰাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 2 নম্বৰত কৈছে তেওঁলোকক তেওঁলোকৰ কামৰ বাবে প্ৰতিদান দিবলৈ কেবিনেটে সংশ্লিষ্ট বন গাঁও আৰু বন অধিকাৰ আইন 2006ৰ অধীনত গাঁওসমূহৰ বৰ্তমানৰ সকলো গাঁও প্ৰধানক মাহিলী পাৰিশ্ৰমিকত অনুমোদন জনাইছে। তাৰপিছত 3 নম্বৰত কৈছে 1 জানুৱাৰী 2025ৰ পৰা প্ৰতিজন গাঁও প্ৰধানৰ বাবে প্ৰতি মাহে 9000 পাৰিশ্ৰমিক আগবঢ়োৱা হ'ব। এই পাৰিশ্ৰমিক বন গাঁৱৰ 278 জন গাঁও প্ৰধান আৰু 668 গৰাকী বন অধিকাৰ আইনৰ গাঁৱৰ গাঁও প্ৰধানক পৰিশোধ কৰিবলৈ অনুমোদন জনোৱা হৈছে। 6ষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হ'ব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে 1 জানুৱাৰী 2025ৰ পৰা ৰাজ্যৰ প্ৰতিজন গাঁও প্ৰধানৰ বাবে প্ৰতি মাহে 9000 টকাকৈ পাৰিশ্ৰমিক আগবঢ়াব বুলি অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এয়া নিশ্চয় ৰাজ্যৰ গাঁও প্ৰধানসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো তেওঁলোকৰ পাৰিশ্ৰমিক 9000 টকালৈকে বৃদ্ধি কৰাত অসম চৰকাৰে অনুমোদন জনাইছে। কিন্তু এই নিয়মটো আমাৰ 6ষ্ঠ অনুসূচীৰ এলেকাত প্ৰযোজ্য নহয়। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।